हेलो एभ्रिवान মই হিমাশ্ৰী পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি দেখিছেনে এইবিলাক কাপোৰ বিছনাত অকমান ওলাই গৈছিল হেতু কাৰণে আৰু এতিয়া বনাব আহিছো গধূলি পাস্তা আৰু মই পাস্তা কেনেকৈ সিম্পলকৈ বনাও চাও আহকচোন আৰু এইপিনে পিয়াজ অকমান দি দিলো পিয়াজ ৰিফাইনতে দি দিছো পিয়াজখিনি অকমান সৰু সৰুকৈ কাটিছো কাটি অকমান ৰংচঙীয়াকৈ ভাজিব দিছো ভাজি এইপিনে পাস্তাখিনি বইল কৰি লোৱা পাস্তাখিনি ইয়াতে বহাই দিলো আৰু বইল কৰি লোৱা পাস্তাখিনি ইয়াতে বহাই দি অকমান লাৰি দি মতো এইখিনি নমাই থৈ দিলো নমাই থৈ ইয়াতে বিলাহী আৰু অকমান পিয়াজখিনি গলাই লম আৰু নিমখ হালধি ইয়াতে দি লম একেলগে আৰু লগতে ইয়াতে অকমান জিৰাৰ গুড়ি দিছো আৰু বেলেগ একো দিয়া নাই অকমান জিৰাৰ গুড়ি দিছো কাৰণ জিৰাৰ গুড়িখিনি দিলে খাই অকমান স্মাইলটো মানে সেন্টটো ভাল আহে আৰু ইপিনে ভালদৰে ভাজা হৈয়ে যাব আৰু গলি যাব কাৰণ আজিকালি বিলাহীবিলাক বহুত জলদি গলি যায় ইপিনে পাস্তাখিনি ভাজি থোৱা পাস্তাখিনি ইয়াতে দি দিলো আৰু ভাজি থোৱা পাস্তাখিনি ইয়াতে দি দিয়াৰ পিছত ভালদৰে লাৰি আছো ভালদৰে লাৰি থাকি ইয়াতে অকমান এতিয়া সস দি দিম আৰু সসখিনি দিয়াৰ পিছত কালাৰটো হলনি হৈ যায় বাকি বেলেগ কালাৰ নিদু আৰু ইয়াতে ভালদৰে এনেকৈ দিম তো কালাৰটো দেখিছেনে ইমান ধুনীয়া হৈছে আৰু এইখিনি কালাৰখিনি ভালদৰে লৰাৰ পিছত এইখিনি হৈয়ে যাব এতিয়া এইখিনি হৈ গল মই এতিয়া বন্ধ কৰি দিলো বহুত ধুনীয়া কালাৰ আহিছে আৰু ইপিনে দেখিছেনে গুনগুনে খাব লৈছে মই খাব লৈছো এনেকৈ আৰু বহুত টেষ্টি হৈছিল আৰু লগতে এক কাপ লাল চাহ লৈ লৈছো কাৰণ গধূলি টাইমত লাল চাহ কাপ লাগে লাল চাহ কাপ খাই ভাল লাগে গলটো এনেও চৰ্দি টাইপ হৈ আছে হেতু কাৰণে লাল চাহকে খালো আজি আৰু ইপিনে গুনগুনেও খাই আছে আৰু মও খাই আছো ইপিনে পুতু কিবা কৰি আছে হেতু কাৰণে পুতু নাই এতিয়া যেটো আমি ঘৰত আমি কেটা মানুহ হেতু কাৰণে একেলগে আৰু ইপিনে অকমান লিভাৰৰ পট আনিছিলো আজি পট এনেকৈ ফ্ৰাই কৰি আছো আৰু লিভাৰ পট খাই আপোনালোকে ভাল পায় নে মই কিন্তু বহুত ভাল পাওঁ এপিনে অকমান কেঁচা পিয়াজ ইয়াতে দি দিছো লিভাৰখিনি আৰু পটখিনি ভাজিবৰ কাৰণে এটা লগতে কেঁচা জলকীয়া দুটা দি দিছো আৰু কেঁচা জলকীয়াখিনি ইয়াতে ৰংচঙীয়াকৈ ভাজি লম গটেখিনি লগতে ইয়াতে দিম এতিয়া গোটা আদা নহৰু পেষ্ট বনাই থৈ দিছো মই সেই দি দিম আদা নহৰুখিনি দিয়াৰ পিছত ইয়াতে আৰু ভালদৰে অকমান লাৰি দিম আৰু আদা নহৰু বেছিকৈ ভাজি নিদিও অকমান কম অকমান ভাজি উঠি ইয়াতে পট আৰু কলিজাখিনি দি দিম কাৰণ ইয়াতে বেছি ভাজিলে মানে দৈ যায় পট লিভাৰৰ লগত হেতু কাৰণে অকমান ৰঙা হোৱাৰ পিছত ইয়াতে এতিয়া মই দি দিম আৰু সৰু সৰুকৈ কাটি থৈ দিছো কাৰণ আমি দুটা মানুহ যেহেতু অকমান হলে হৈ যায় আৰু মই কেৰাহীটো সৰু হোৱা বুলি কোনো নকব কাৰণ মই লোৱাৰ কেৰাহীত বনাই ভাল পাওঁ হেতু কাৰণে অকমান বস্তু যেহেতু লোৱাৰ কেৰাহীতে লৈ লৈছো আৰু ইপিনে ভালদৰে লাৰি ইপিনে নিমখ হালধি দিয়ে দিছো ইয়াতে কাৰণ নিমখ হালধিখিনি লগতে যদি দি দিওঁ ভজাখিনি মানে ভিতৰত নিমখখিনি সোমাই যায় তেতিয়া খাই বেছি ভাল লাগে আৰু দেখিছেনে কালাৰটো অকমানকৈ আহিব ধৰিছে বেছি টাইম নালাগে সৰু সৰুকৈ কাটি দিছো যেহেতু আৰু ইয়াতে অকমান আৰু নিমখ দি দিছো কাৰণ নিমখখিনি অকমান কম হৈছিলে কাৰণ পিয়াজৰ লগতে দি দিছিলো যেহেতু আৰু এতিয়া ইয়াতে অকমান আৰু হালধি দি দিম আৰু হালধিখিনি দিয়াৰ পিছত ইয়াতে কালাৰটো আৰু চেঞ্জ হ'ব কাৰণ অকমান আগতে দি লৈছো আৰু অকমান পিছত দি দিম আৰু এতিয়া দি দিলো গটেখিনি লগ কৰি আৰু এতিয়া দেখিছেনে কালাৰটো লাহে লাহে আহিব ধৰিছে আৰু আপোনালোকে মানে পোহৰটো কমকৈ দেখিব পাৰে কাৰণ ৰাতি বনোৱা হৈছে এইটো দিনত তেনেকৈ মানে টাইম নহয় হেতু কাৰণে ৰাতি এইখিনি বনালো আৰু আপোনালোককো দেখালো আৰু পিনে দেখিছেনে ভালদৰে লাষ্ট টাইমত মই অকমান কেঁচা পিয়াজ দি দিছো আৰু মানে ৰং হালধি আৰু নিমখ দিয়াৰ পিছত কেঁচা পিয়াজ দি দিছো আৰু এইখিনি ইয়াতে মই এতিয়া অকমান দেৰি ভাজি থাকি ইয়াতে অকমান টাইম এনেকৈ থৈ দিম 10-20 মিনিট ইয়াতে দিছো এতিয়া চিকেন মছলা আৰু জিৰা মছলা অলপমান কাৰণ বেছি নিদো যেহেতু অকমান মছলা দিয়ে কাৰণ গুনগুন আৰু বেছি মছলা নখাও আৰু মও মানে বেছি মছলা খাই ভালে নাপাওঁ আৰু ফ্ৰাই খালে মানে বেছি মছলা নালাগে এইপিনে দেখিছেনে বহুত টাইম ভজাৰ পিছত কমসে কম 10-15 মিনিট ভজাৰ পিছত কালাৰটো বহুতখিনি চেঞ্জ আহি গৈছে আৰু এতিয়া দেখিছেনে কালাৰটো এনেকুৱাকৈ দেখি কিমান ভাল লাগিছে ইয়াতে পানী অকমানো কৰা নাই কাৰণ বস্তুখিনি লাহে লাহে সৰু সৰুকৈ কাটি দিছো আৰু গেছটো বহুত ল' ফ্লেমত ৰাখিছো আৰু ওচৰত দেখিব পাৰে গেছটো অকমান লেতেৰা হৈ আছে কাৰণ ইয়াতে দালি বনোৱা গৈছিল আগত আৰু ইপিনে ভাত খাব লৈছো ইয়া দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈছে দালি আৰু দালিত সজনা দিছো আৰু ইপিনে লিভাৰৰো পট ফ্ৰাই আৰু খাই বহুত টেষ্টি লাগিলে আৰু এনেকৈ খাই কোনে খাই জনাবচোন কমেণ্টত আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভিডিঅ'টো যোনে ফলো কৰা নাই প্লিজ ফলো